মোৰ নাম অনুভৱ থাউচেন, মোৰ মা হীৰা থাউচেন আৰু দেউতা ধনীৰাম থাউচেন। মই হোজাই ডিষ্ট্ৰিক্টৰ বাসিন্দা হয় আৰু এই বছৰ APSC CC পৰীক্ষাত মই 18 নম্বৰ স্থান পাবলৈ সক্ষম হৈছোঁ। এই বছৰ যোনটো এক্সামটো ক্ৰেক কৰিছোঁ মই ধন্যবাদ জনাব বিচাৰিছোঁ মোৰ মা, দেউতা, বাইদেউ, দাদা আৰু যিমান মোৰ মাষ্টৰসকল আছে তেখেতক মই বহুত ধন্যবাদ জনাব বিচাৰিছোঁ আৰু মোৰ বহুত সুখী হৈছে এইটো ৰিজাল্টটো ওলোৱাৰ পিছত। আৰু মই গভৰ্ণমেণ্টকো বহুত ধন্যবাদ জনাব বিচাৰিছোঁ কি এনেকুৱা ট্ৰেন্সপেৰেণ্ট এক্সাম আনিছে যোনটোৱে আমাৰ নিচিনা ষ্টুডেণ্টবিলাকক এটা পজিশ্যনত মানে উঠিবলৈ এটা ষ্টেণ্ডিং দিছে। হয়, মই APS 18 নম্বৰ পজিশ্যনত পাইছোঁ। মই আজমল IAS একাডেমীত কোচিং কৰি আছিলোঁ লাষ্ট ইয়াৰ জুলাইৰ পৰা। মোৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী হোজাই ডিষ্ট্ৰিক্টত কৰিছোঁ। ডন বস্কো হাইস্কুল হোজাই ইংলিছ মিডিয়াম আৰু আজমল হাই ছেকেণ্ডেৰীৰ পৰা কৰিছোঁ। আৰু ডিগ্ৰী মই কৰিছোঁ হোজাই কলেজ আৰু USTM কৰিছোঁ। USTMত মই মাষ্টাৰ্ছ কমপ্লিট কৰিছিলোঁ মোৰ মেঘালয়ৰ পৰা। প্ৰথমটো যিটো তোমালোকৰ ফলাফল প্ৰকাশ পাইছিলে বাতিল হৈ গৈছিলে ফলাফল দিছে কি ক'ব? এইবাৰ এক্সামটো অলপ যেতিয়া হৈছিলে কেঞ্চেলটো অলপ মোৰ নাৰ্ভাছনেছ হৈছিলে, কিন্তু মই যিমান পঢ়িছোঁ আৰু যিমান চেষ্টা কৰিছোঁ মোৰ এটা কনফিডেঞ্চ এটা আছিলে কি মোৰ ওলাব বুলি। সেইবুলি নাৰ্ভাছনেছটো অলপ থাকিবই, কিন্তু হাৰ্ডৱৰ্কটো আৰু আছিলে আৰু মোৰ সেইটো কাৰণে কনফিডেঞ্চ আছিলে মোৰ। মানে আজিকালি APSCত টকা পইচা নিদিলেও মানে APSC পাছ কৰিব পাৰি বুলি ভাবা? হয়, নিশ্চয়। এতিয়াতো মানে ট্ৰেন্সপেৰেঞ্চি ইমান বাঢ়ি গ'ল, এতিয়া মানে এইবিলাকৰ মই স্ক'পটো দেখা নাই ক'তো মানে এক্সামৰ এইটো হ'ব নিচিনা। মানে নিজৰ টেলেণ্টৰ হয় ওপৰত হয়, এতিয়াতো মানে হাৰ্ডৱৰ্ক আৰু সেইটো দিয়ে পাব পাৰে আৰু পালেতো এতিয়াতো। মোৰ নাম অনুভৱ থাউচেন, মোৰ মা হীৰা থাউচেন আৰু দেউতা ধনীৰাম থাউচেন। মই হোজাই ডিষ্ট্ৰিক্টৰ বাসিন্দা হয় আৰু এই বছৰ APSC CC পৰীক্ষাত মই 18 নম্বৰ স্থান পাবলৈ সক্ষম হৈছোঁ। এই বছৰ যোনটো এক্সামটো ক্ৰেক কৰিছোঁ মই ধন্যবাদ জনাব বিচাৰিছোঁ মোৰ মা, দেউতা, বাইদেউ, দাদা আৰু যিমান মোৰ মাষ্টৰসকল আছে তেখেতক মই বহুত ধন্যবাদ জনাব বিচাৰিছোঁ আৰু মোৰ বহুত সুখী হৈছে এইটো ৰিজাল্টটো ওলোৱাৰ পিছত। আৰু মই গভৰ্ণমেণ্টকো বহুত ধন্যবাদ জনাব বিচাৰিছোঁ কি এনেকুৱা ট্ৰেন্সপেৰেণ্ট এক্সাম আনিছে যোনটোৱে আমাৰ নিচিনা ষ্টুডেণ্টবিলাকক এটা পজিশ্যনত মানে উঠিবলৈ এটা ষ্টেণ্ডিং দিছে। হয়, মই APS 18 নম্বৰ পজিশ্যনত পাইছোঁ। মই আজমল IAS একাডেমীত কোচিং কৰি আছিলোঁ লাষ্ট ইয়াৰ জুলাইৰ পৰা। মোৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী হোজাই ডিষ্ট্ৰিক্টত কৰিছোঁ। ডন বস্কো হাইস্কুল হোজাই ইংলিছ মিডিয়াম আৰু আজমল হাই ছেকেণ্ডেৰীৰ পৰা কৰিছোঁ। আৰু ডিগ্ৰী মই কৰিছোঁ হোজাই কলেজ আৰু USTM কৰিছোঁ। USTMত মই মাষ্টাৰ্ছ কমপ্লিট কৰিছিলোঁ মোৰ মেঘালয়ৰ পৰা। প্ৰথমটো যিটো তোমালোকৰ ফলাফল প্ৰকাশ পাইছিলে বাতিল হৈ গৈছিলে ফলাফল দিছে কি ক'ব? এইবাৰ এক্সামটো অলপ যেতিয়া হৈছিলে কেঞ্চেলটো অলপ মোৰ নাৰ্ভাছনেছ হৈছিলে, কিন্তু মই যিমান পঢ়িছোঁ আৰু যিমান চেষ্টা কৰিছোঁ মোৰ এটা কনফিডেঞ্চ এটা আছিলে কি মোৰ ওলাব বুলি। সেইবুলি নাৰ্ভাছনেছটো অলপ থাকিবই, কিন্তু হাৰ্ডৱৰ্কটো আৰু আছিলে আৰু মোৰ সেইটো কাৰণে কনফিডেঞ্চ আছিলে মোৰ। মানে আজিকালি APSCত টকা পইচা নিদিলেও মানে APSC পাছ কৰিব পাৰি বুলি ভাবা? হয়, নিশ্চয়। এতিয়াতো মানে ট্ৰেন্সপেৰেঞ্চি ইমান বাঢ়ি গ'ল, এতিয়া মানে এইবিলাকৰ মই স্ক'পটো দেখা নাই ক'তো মানে এক্সামৰ এইটো হ'ব নিচিনা। মানে নিজৰ টেলেণ্টৰ ওপৰত হয় হয়, এতিয়াতো মানে হাৰ্ডৱৰ্ক আৰু সেইটো দিয়ে পাব পাৰে আৰু পালেতো এতিয়াতো।